নমস্কাৰ বন্ধুসকল, এতিয়া ভাতমুঠি এনেধৰণে ল'লোঁ দেই। আজি এইফালে আছে বাঁহৰ গাজ আৰু মাংস। আজি এনেধৰণে ভাতমুঠি খাব ল'লোঁ। আপোনালোকে ভাত খালে যদি নাই খাওঁ, খাই বৈ লওক। মানে একদম গৰম গৰম, আজি গৰমে গৰমে খাই দিওঁ। শ্ৰীৰাম ৰাম। মানে বাঁহৰ গাজটো বইল কৰি পেলানি মাংসৰ লগত বনোৱা হৈছে। আপোনালোকে খাই পাইছে? যদি বনাই খোৱা, কোনোবা দিন বনাই খাই চাব দেই আপোনালোকে, বিৰাট মজা লাগিছে। নেমু টেঙাটো আকৌ মই এনেকৈ নোখোৱাকৈ থাকিব নোৱাৰোঁ মানে। মজা। বম্বু টেঙা আৰু মাংস। আহা। আচলতে বন্ধুসকল, বম্বু টেঙাটো মানে প্ৰথম কাটি বইল কৰিব লাগে, তাৰপিছতে বনাব লাগে দেই। কাটি যদি লগে লগে বনাই দিয়ে নহয়, খাই ভাল নাপাব মানে। এতিয়া আমি বম্বু টেঙাটো কাটি মানে বাঁহৰ গাজ টেঙা বনাইছোঁ, খৰিচা টেঙা, এইটো ৰাখি দিছোঁ মানে, বইল কৰিছোঁ, তাৰপিছত খাইছোঁ। কি সুন্দৰ সোৱাদ, খাই চাব এদিন। নহ'লে আপোনালোকে ভাবিব নহয়, বম্বু টেঙা বুলি কোৱাৰ লগে লগে পটককৈ বনাই দিব, খাই দিব, খাই বেয়া পাব। তাৰপিছত বেয়া গুণ গালি মই শুনিব লাগিব। ত্ৰিছ টকা আলু, আকৌ কম দামৰ আলু নহয়, 30 টকা কেজি। কোনো ব্যক্তিয়ে এটা কথা ভাবিব নালাগে আলু পিটিকাই ভাত খাওঁতে যে আমি কম দামী বস্তু ভাত খাই আছোঁ। নহয়, 30 টকীয়া দামী আলু পিটিকাই ভাত খাই আছোঁ। সেই কথাটোহে মনত ভাবি ল'ব লাগে। কাৰণ আমি নাইকিয়া মানুহ। 30 টকীয়া আলুটো আনি পিনি যেতিয়া আমি খাওঁ, আমি সেইটোৱে গৌৰৱ কৰিব লাগিব। 30 টকা কেজি আলুৱে খাইছোঁ। কোনে কৰিলে? বেলেঞ্চ নাইকিয়া মামায়ে। আমাৰ বেলেঞ্চ নাইকিয়া মামায়ে। কোনদিনানো শুনিছে আলু কেজি 30 টকাৰ কথা? গেলা আলু এইটো। 30 টকা দি আনিছোঁ যে চুপি চুপি খাই দিছোঁ।